স্পেক্ট্ৰাম গুৰুকুলে বিভিন্ন জনক জনালে নতুন বছৰৰ শুভেচ্ছা। নলবাৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান স্পেক্ট্ৰাম গুৰুকুলে বিভিন্ন জনক নতুন বছৰৰ শুভেচ্ছা জনায়। নলবাৰীৰ সমাজ জীৱনৰ সৈতে জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক স্পেক্ট্ৰাম গুৰুকুল কৰ্তৃপক্ষৰ প্ৰতিনিধিয়ে ঘৰে ঘৰে গৈ নতুন বছৰৰ শুভেচ্ছা জনায়। স্পেক্ট্ৰাম গুৰুকুলৰ সমন্বয়ক জাকিৰ হুছেইন আৰু মাৰ্কেটিং হেড কণ্ডন ডেকাই নলবাৰীৰ সমাজ জীৱনৰ সৈতে জড়িত ভালেকেইগৰাকী ব্যক্তিৰ ঘৰলৈ গৈ ফুলাম গামোচা আৰু কেলেণ্ডাৰেৰে নতুন বছৰৰ শুভেচ্ছা জনায়। পোনপ্ৰথমে মই নলবাৰী স্পেক্ট্ৰাম গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু এই নৱবৰ্ষৰ লগতে আমি এইবেলি নলবাৰী জিলাৰ বিশিষ্ট ব্যক্তিসকললৈ আমি তেখেতসকলৰ ঘৰত গৈ আমি আমাৰ ফালৰ পৰা তেখেতসকলক আমি নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, লগতে তেখেতসকলৰ পৰা আমি আশীষ গ্ৰহণ কৰিলোঁ। বিশেষকৈ সাহিত্যাচাৰ্য নলবাৰীৰ ৰত্ন ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য, MNC বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কবি চিৰঞ্জীৱ জৈন, নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক লেখক ডক্টৰ দিনমণি ভাগৱতী, নলবাৰী কলেজৰ অৱসৰী অধ্যাপক ডক্টৰ ভৱেন্দ্ৰনাথ ভট্টাচাৰ্য, বজালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তৰুণ চন্দ্ৰ মিশ্ৰ ভাগৱতী, সাহিত্যিক নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী সংস্কৃত কলেজৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰী, গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ দিগন্ত কুমাৰ শৰ্মা, গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ শৰ্মা, নলবাৰী কমাৰ্চ কলেজৰ অধ্যক্ষ ডক্টৰ বসন্ত কলিতা, জাৰ্নেল এম্পোৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য, অসম টাইমৰ মুখ্য সম্পাদক M মহিবুৰ ৰহমান আদিক নতুন বছৰৰ শুভেচ্ছা জনায়। স্পেক্ট্ৰাম গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী অধ্যক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু লগতে আশা কৰিছোঁ যে এই মহান অনুষ্ঠানখনে ভৱিষ্যতৰ দিনত আৰু অধিক আগবাঢ়ি যাব। ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে তেওঁলোকৰ যেন সপোনবোৰ পূৰ্ণ হয় আৰু লগতে অনুষ্ঠানখনত শ্ৰীবৃদ্ধি মোৰ ফালৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। নলবাৰী বিদ্যায়তনিক সমাজত এক বিশেষ নাম স্পেক্ট্ৰাম গুৰুকুল। স্পেক্ট্ৰাম গুৰুকুলৰ পৰাই মোৰ বৰজীয়ৰীয়ে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাটো উত্তীৰ্ণ হৈছিল। এই অনুষ্ঠানটোৱে তেওঁলোকৰ ষ্টুডেণ্টৰ যি মনস্তাত্ত্বিক প্ৰক্ৰিয়া তাক সুন্দৰভাৱে উপলব্ধি কৰি তেওঁলোকৰ যি উত্তৰণ আৰু বিস্তাৰ সেই বিস্তাৰৰ বাবে কাম কৰি আছে। আৰু আমি দেখিছোঁ অনেকক জীৱন নিৰ্মাণ কৰি দিয়াত তেওঁলোকে সহায় কৰিছে। স্পেক্ট্ৰাম গুৰুকুলৰ পৰিয়ালৰ হৈ আজি আমাক নৱবৰ্ষত শুভকামনা জনাইছে। আমি পৰম আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ সফলতা আৰু বিদ্যাৰ্থীৰ জীৱন নিৰ্মাণৰ যি ধাৰাবাহিকতা এই অটুট ৰখাৰ বাবে মই অন্তৰেৰে শুভকামনা জনাইছোঁ। গুৰুকুলৰ ছাত্ৰ ছাত্ৰীক মই অভিনন্দন জনাইছোঁ। এইটো এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱন গঢ়িব পাৰে। ইয়াৰ অধ্যক্ষকে আদি কৰি গোটেইবিলাক খুব নিষ্ঠাৰে লাগি আছে। স্পেক্ট্ৰাম গুৰুকুলৰ সমূহ শিক্ষক ছাত্ৰক নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু কলেজখন যাতে দোপতদোপে আগবাঢ়ি যায় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। গুৰুকুল স্পেক্ট্ৰাম এই যিটো শিক্ষা অনুষ্ঠান এইটো এটা নতুন বাৰ্তা লৈ আহিছে। ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান সময়ৰ আৱশ্যক অনুসৰি যি ধৰণৰ শিক্ষা দিব লগা হয় সেই ধৰণৰ শিক্ষা দিয়াত স্পেক্ট্ৰামে সহায়ৰ হাত আগবঢ়াইছে। স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোলৈকে মোৰ আন্তৰিক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। স্পেক্ট্ৰাম গুৰুকুল শিক্ষানুষ্ঠানটোৰ অধ্যক্ষ সমন্বিতে ইয়াৰ কাৰ্যকৰী সমিতিৰ সমূহ বিষয়ববীয়াক আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ নতুন বৰ্ষ এটা আৰম্ভ হৈছে 2025 ইংৰাজী বৰ্ষ। এই নতুন বৰ্ষ ভাল লগা এই নতুন আৰম্ভণিতে নতুনকৈ প্ৰতিষ্ঠা হোৱা 2019 চনত প্ৰতিষ্ঠা হোৱা স্পেক্ট্ৰাম গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ প্ৰাণকৃষ্ণ দাসকে প্ৰমুখ্য কৰি
সকলোলৈ নতুন বৰ্ষৰ শুভকামনা জনাইছোঁ। স্পেক্ট্ৰাম পৰিয়াললৈ গৰ্ডন পৰিয়ালৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম আটাইৰে যাতে এই 25 বৰ্ষটো সুন্দৰ মধুময় হওক তাৰে কামনা কৰিছোঁ। স্পেক্ট্ৰাম গুৰুকুলৰ সমূহ অধ্যক্ষ প্ৰমুখে সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীলৈ মই হিমন্ত কুমাৰ শৰ্মাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।